আসাম পুলিচ পৰীক্ষাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ জিকেৰ সৈতে নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত সেউজ বিপ্লৱৰ সূচনা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকোৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 60 মিটাৰ। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকোখন আহোম ৰজা ৰুদ্ৰসিংহই কিমান চনত সাজি উলিয়াইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1703 চনত। নেক্সট কুৱেশ্যন, তেজপুৰত অৱস্থিত ঐতিহাসিক অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বানাসুৰে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত হোৱাটছএপ কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 2010 চনত। নেক্সট ওৱান, লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে কিতাপখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰূপম দত্ত। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতিজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, জগদীপ ধনখেৰ। নেক্সট ওৱান, বৰ্তমানৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ কিমানতম প্ৰধানমন্ত্ৰী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 14তম। নেক্সট কুৱেশ্যন, তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই কেতিয়া ঘোষণা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1983 চনত। নেক্সট ওৱান, সপ্তাহৰ কোনটো দিনত তাজমহল বন্ধ কৰি ৰখা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, শুক্ৰবাৰে। নেক্সট কুৱেশ্যন, বিদেশী ৰাষ্ট্ৰৰ নাগৰিকে তাজমহলত প্ৰৱেশ কৰিবৰ বাবে ক্ৰয় কৰিব লগা টিকটৰ মূল্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 1300। নেক্সট কুৱেশ্যন, গুগল ট্ৰান্সলেট কিমান চনত মুকলি কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 2006 চনত। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মনালিছা বৰুৱা। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 15 জানুৱাৰী। নেক্সট কুৱেশ্যন, কোনখন চহৰক হ্ৰদৰ চহৰ বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, উদয়পুৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন চহৰক ষ্টীল চিটি অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জামছেদপুৰক।
নেক্সট কুৱেশ্যন 2028 চনত অলিম্পিক কোনখন দেশে আয়োজন কৰিব ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইউনাইটেড ষ্টেট অফ আমেৰিকা নেক্সট কুৱেশ্যন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পিয়লি ফুকন নেক্সট কুৱেশ্যন ভলীবল খেলত প্ৰতিটো দলত কিমানজনকৈ খেলুৱৈ থাকে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 6 জন নেক্সট কুৱেশ্যন দেওধানী কোন সম্প্ৰদায়ৰ লোকনৃত্য ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বড়োসকলৰ নেক্সট কুৱেশ্যন আয়ুষ্মান ভাৰত আঁচনি কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2018 চনত নেক্সট কুৱেশ্যন অসমীয়া বোলছবি পিয়লি ফুকনৰ পৰিচালক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফণী শৰ্মা নেক্সট কুৱেশ্যন অসমীয়া বোলছবি উদ্যোগত ইতিহাস ৰচনা কৰা বোলছবি শ্ৰী ৰঘুপতিৰ পৰিচালক কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সুব্ৰত কাকতি নেক্সট কুৱেশ্যন অসমৰ কোনখন সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চামগুৰি সত্ৰ নেক্সট কুৱেশ্যন অসমৰ কোনজন ব্যক্তি মুখাশিল্পৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী গুৱাহাটীত থকা দীঘলী পুখুৰী কোনে নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভগদত্ত নেক্সট কুৱেশ্যন চাইকেলক অসমীয়াত কি বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্বিচক্ৰযান নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কোন ঠাইত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতাত নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী নেক্সট কুৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আগৰতলা নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বোকাজানত নেক্সট কুৱেশ্যন WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জেনেভাত নেক্সট কুৱেশ্যন চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উৰিষ্যাত নেক্সট কুৱেশ্যন ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন কোন চনত ভাৰতে প্ৰথমবাৰ ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1983 চনত নেক্সট কুৱেশ্যন চাপৰ SI একক কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাস্কেল নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়ত ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ওৱান ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সোৱণশিৰি নেক্সট কুৱেশ্যন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৱাশ্বিংটনত নেক্সট ওৱান ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ভাৰতীয় কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন আটাইতকৈ বেছি লোকসভাত আসন থকা ভাৰতবৰ্ষৰ ৰাজ্যখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শিৱসাগৰত নেক্সট কুৱেশ্যন অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শোণিতপুৰ নেক্সট কুৱেশ্যন আমাৰ দেশ ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ লগত আটাইতকৈ দীঘল সীমা ভাগ কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাংলাদেশ নেক্সট কুৱেশ্যন পাল বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জয়পাল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যন অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1917 চনত নেক্সট কুৱেশ্যন চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেৰেলাত নেক্সট ওৱান ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কোনে কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজা ৰামমোহন ৰায় নেক্সট কুৱেশ্যন অসমত কুসংস্কাৰ দিৱস কিমান তাৰিখে উদযাপন কৰা হ'ব ইয়াৰ
অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13 মে। নেক্সট কুৱেশ্যন, পাঞ্জাৱৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চণ্ডীগড়। নেক্সট কুৱেশ্যন, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাইত। নেক্সট কুৱেশ্যন, কোন চনত পলাশী যুদ্ধ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1757 চনত। নেক্সট কুৱেশ্যন, গংগা আৰু যমুনা নদীৰ মিলন স্থানক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰয়াগৰাজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাম নৱমী। নেক্সট কুৱেশ্যন, কৰিম কিম্বা মৰিম এইটো ভাৰতবৰ্ষৰ কোনটো আন্দোলনৰ শ্লোগান আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাৰত ত্যাগ আন্দোলনৰ। ভাৰত ত্যাগ আন্দোলন কোন চনত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1942 চনত। অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, কোনজন স্বৰ্গদেউ আহোম ৰজাই আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, অসমৰ কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱৰাম শৰ্মা বৰদলৈ। নেক্সট কুৱেশ্যন, আত্মা অনুসন্ধান নামৰ আত্মজীৱনীখন কাৰ দ্বাৰা ৰচিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হোমেন বৰগোহাঁই। নেক্সট ওৱান, অসম দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মাধৱ কন্দলী। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰতাপ সিংহই। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ। নেক্সট কুৱেশ্যন, শ্বহীদ দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 10 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাটত। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰহাত। নেক্সট কুৱেশ্যন, ধলাশদিয়া দলংখন কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লুইত নদীৰ ওপৰত। নেক্সট কুৱেশ্যন, কোনজন ব্যক্তিক ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অচ্যুত লহকৰক। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া কবিক প্ৰেম আৰু ৰ'দালিৰ কবি বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, কোন চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2000 চনত। নেক্সট কুৱেশ্যন, চিপকো আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1973 চনত। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় ফল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজি নেমু। নেক্সট ওৱান, নামঘোষা কোনে লিখিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ মুঠ ভূখণ্ডৰ কিমান শতাংশ অসমে আগুৰি আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2.4%। নেক্সট কুৱেশ্যন, পথৰুৱা ঘাটৰ বিদ্ৰোহ কিমান চনত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1894 চনত। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিৱসিংহ। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত। নেক্সট ওৱান, অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভূপেন হাজৰিকাই। নেক্সট ওৱান, প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাইটি। নেক্সট ওৱান, অসমীয়া বোলছবি ভাইটি কেতিয়া মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট ওৱান, নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিত্ৰাচল পাহাৰত। নেক্সট ওৱান, ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 29 আগষ্ট। আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে পোংগল উৎসৱ কোন মাহত উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
এ জানুৱাৰী মাহত। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।